নমস্কাৰ দিনটোৰ শিৰোনামৰ সৈতে ষ্টুডিঅত মই প্ৰিয়ংকা কৰোনা মহামাৰীৰ মহা সংক্ৰমণৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰীষ্মকালীন অসম বিধানসভাৰ অধিৱেশনত বহু কেইজন বিধায়কে অংশগ্ৰহণ কৰিব নোৱাৰিব কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে এই সকল বিধায়ক আক্ৰান্ত হৈছে কোভিড-19ত লগতে সদনত মন্ত্ৰী বিধায়কৰ উপস্থিতিক লৈও সৰ্বদলীয় বৈঠকে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কাইলৈৰ পৰা বিধানসভাৰ অধিৱেশন যুঁজিবলৈ সাজু বিৰোধী ৰুধিবলৈ সাজু শাসক এবাৰ অধিক একত্ৰিত হিচাপে দেখিবলৈ পোৱা যাব বিৰোধী কিয়নো 2021ৰ নিৰ্বাচনত একেলগে যুঁজ দিয়াৰ দিশত আগবাঢ়িছে প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু এআইডিএফ শাসকীয় বিজেপিক ৰাজপাটৰ পৰা আঁতৰাই দিছপুৰ দখলৰ ৰণকৌশল তৈয়াৰ কৰিছে কংগ্ৰেছ আৰু এআইডিএফে এই হিচাপত সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ অধিৱেশনত সদনৰ মজিয়াত কংগ্ৰেছ এআইডিএফে সমস্তৰে গৰজি উঠিব বিজেপিৰ বিৰুদ্ধে আমি সীমিত সংখ্যকৰ মাজেৰে ৰাইজৰ যি সমস্যা এইখিনি উত্থাপন কৰিবলৈ যত্ন কৰিম আৰু ইউডিএফৰ লগত যেহেতু তেওঁলোকো বিৰোধী দল যোৱা সমস্যাত তেখেতসকলে সদনত আমাৰ নিচিনাকৈ বিজেপি দলক বিৰোধিতা কৰা ৰাইজে দেখা পাইছে মই আশা কৰিম তেওঁলোকেও এতিয়াও সেই একে ভূমিকাই পালন কৰিব সদনৰ মজিয়াত বিৰোধীয়ে এবাৰ ইস্যু হিচাপে ল'ব কৰোনা মহামাৰী বিৰোধীৰ ইস্যু বিজেপিয়ে ৰাজনীতিকৰণ কৰিছে কৰোনাক লৈ ৰাজ্যৰ অৰ্থনীতিক কুঙা কৰিছে বিজেপিয়ে মই কোভিডৰ ৰাজনীতিকৰণৰ কথাটো ইতিমধ্যে মই স্পষ্টভাৱে উল্লেখ কৰিছোৱেই তথাপিতো আৰু অন্যান্য বহুতখিনি কথা আছে আমাৰ ৰাজ্যৰ বৰ্তমান নিবনুৱা সমস্যাটো অতি ভয়াৱহ একেদৰে বিৰোধীক ৰুধিবলৈও কঁকালত টঙালি বান্ধিছে শাসক পক্ষই বিৰোধীক সুযোগেই নিদিব সদনৰ মজিয়া বিৰোধীটো তেওঁলোকৰ নিশ্চয় তেওঁলোকে চেষ্টা কৰিব গতিকে আমিও তথ্যভিত্তিক আমিতো ঠিক আছোঁ অসমৰ ৰাইজে আজি সাক্ষ্য দিব সেইটোৰ ক্ষেত্ৰত যে কোভিডৰ ক্ষেত্ৰত আজি অসম চৰকাৰে কি ব্যৱস্থা কৰি লৈছে আজি বানপানীৰ ক্ষেত্ৰত অসম চৰকাৰে কি ব্যৱস্থা লৈছে বা ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আজি আমাৰ ৰাজ্য চৰকাৰখনে কি ব্যৱস্থা লৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখন চৰকাৰ আজি চলি আছে গতিকে বিৰোধীৰ কথাখিনি কওক আমিও বিৰোধীৰ যিখিনি কথা থাকিব আমিও তেখেতসকলৰ কথাখিনি উত্তৰ দিম তথ্য সহকাৰে ইপিনে 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত প্ৰায় 19খন বিধেয়ক উত্থাপন হ'ব সময় কম কিন্তু বিধেয়ক বেছি বিলৰ এইবাৰ সংখ্যা বহুত বেছি আমি বিলৰ কাৰণে প্ৰথম দিনা মই ইন্ট্ৰডাকশ্যন দিছোঁ তাৰমানে 31 তাৰিখে ইন্ট্ৰডিউচ হ'ব আৰু কিছু বিল 2 তাৰিখে পাছিঙত দিম আৰু কিছু বিল 3 তাৰিখে দিম এনেকৈ আমি শেষ কৰিম বুলি ভাবিছোঁ সময় কম বিলৰ সংখ্যা বেছি হয় যি কি নহওক 4 দিনীয়া অধিৱেশনত উত্থাপন হ'ব বহু গুৰুত্বপূৰ্ণ প্ৰসংগ কৰোনা বিধি ব্যৱস্থাৰ মাজত অনুষ্ঠিত অধিৱেশনত অৱশ্যে দেখা পোৱা নাযাব কৰোনা আক্ৰান্ত কেইবাগৰাকীও মন্ত্ৰী বিধায়ক বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইফালে বৰ্ষাকালীন অধিৱেশনৰ প্ৰাকখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহত অনুষ্ঠিত হ'ল বিজেপি বিধায়িনী দলৰ বৈঠক প্ৰস্তুত কৰা হ'ল ৰণকৌশল বিৰোধীয়ে উত্থাপন কৰা ইছ্যুক কেনেদৰে মোকাবিলা কৰিব সেই সন্দৰ্ভতো আলোচনা কৰে বিজেপিৰ বিধায়কসকলে অহাকালি বিধানসভাত উত্থাপিত হ'বলগীয়া সকলো বিষয়সমূহ আলোচনা কৰা হ'ল অহাকালি বিধানসভাত আমাৰ এই চলিত বিধানসভাত ছাপ্লিমেণ্টাৰী ডিমাণ্ড হ'ব আৰু বিলো কেইবাখনো বিল আছে গতিকে বিলসমূহো আহিব গতিকে এই গোটেই বিষয়বিলাক আচলতে আজি ইয়াতে আলোচনা কৰা হ'ল আৰু সেই হিচাপত সকলো মাননীয় সদস্যক এই সম্পৰ্কে অৱগত কৰা হ'ল যে কি কেনেকুৱা ধৰণৰ বিল আহিব বা কেনেধৰণৰ প্ৰস্তাৱবিলাক আহিব এই গোটেইখিনি কথা আচলতে আজি ভালকৈ আলোচনা কৰা হ'ল আৰু সেইখিনিয়ে মেইনলি অসম বিধানসভাৰ ওপৰতে কালি বিৰোধীয়েও কিন্তু আপোনালোকক ফলপ্ৰসূ পেলাবলৈ যত্ন কৰিব কাৰণ 1 ছেপ্টেম্বৰৰ পৰা দেশত আৰম্ভ হ'ব চতুৰ্থ পৰ্যায়ৰ আনলক 100 জন লোকক লৈ ৰাজনৈতিক সমাৱেশতো অনুমতি দিয়া হৈছে সামাজিক ক্ৰিয়া মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠানত অনুমতি দিয়া হৈছে এনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 100 জন লোক
21 ছেপ্টেম্বৰৰ পৰাহে কাৰ্যকাৰী হ'ব এই নতুন নিয়মৰ 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান ছুইমিং পুল থিয়েটাৰ প্ৰেক্ষাগৃহ সকলোতে এতিয়া 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াতত কোনো ধৰণৰ বাধা নাই 7 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব মেট্ৰ ৰেল সেৱা আৰু এতিয়াৰ পৰা ৰাজ্য চৰকাৰে নিজ ইচ্ছামতে দিব নোৱাৰিব কোনো ধৰণৰ লকডাউন দিবলৈ কেন্দ্ৰৰ পৰা অনুমতি ল'ব লাগিব ৰাজ্য চৰকাৰে ৰাজ্য জিলা মহকুমা চহৰ গাঁও অঞ্চলত দিব নোৱাৰিব কোনো ধৰণৰ লকডাউন যিকোনো কণ্টেইনমেণ্ট জোনত লকডাউন বাহাল থাকিব 30 ছেপ্টেম্বৰলৈ বাহাল থাকিব আনলক 4ৰ এই নতুন নীতি নিয়ম 21 ছেপ্টেম্বৰৰ পৰা বিবাহ অনুষ্ঠানত গোট খাব পাৰিব সৰ্বাধিক 100 জনকৈ লোক মৃতদেহ সৎকাৰ আৰু পৰৱৰ্তী অনুষ্ঠানতো এতিয়াৰ পৰা সৰ্বাধিক 100 জন লোক থাকিব পাৰিব যদিও শিক্ষানুষ্ঠান বন্ধ থাকিব তথাপিও নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাব পাৰিব শিক্ষকৰ পৰা পৰামৰ্শ গ্ৰহণৰ বাবে যাব পাৰিব বিদ্যালয়লৈ ইয়াৰ বাবে অভিভাৱকৰ লিখিত সন্মতি লৈও বিদ্যালয়ত যাব পাৰিব এনে শিক্ষাৰ্থীসকলে 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহত 50% শিক্ষকে পাঠদান কৰিব পাৰিব উচ্চ শিক্ষাৰ সৈতে জড়িত আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে গৱেষণা আৰু পৰীক্ষাৰ বাবে লেবৰেটৰী ব্যৱহাৰো কৰিব পাৰিব 21 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব দক্ষতা বিকাশ এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰশিক্ষণ অনুষ্ঠান উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আদি আৰু এই সকলোবোৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা SOP মানি চলিব লাগিব চিনেমা হল থিয়েটাৰ বন্ধ থাকিলেও 21 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব মুকলি মঞ্চ 1 ছেপ্টেম্বৰৰ পৰা বাৰ আৰু ৰেষ্টুৰেণ্টত সুৰাপানৰ অনুমতিও দিয়া হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আত্মপ্ৰশংসা সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্যৰ্থ বুলিলে বিৰোধী দলপতিয়ে ইফালে মন্ত্ৰী হিমন্তক উভতি ধৰিছে সাংসদ আব্দুল খালেকেও হিমন্তই যদি দক্ষ তেনেহলে ৰাজকোষৰ ধন বাহিৰ কৰাৰ বাবে বাকী মন্ত্ৰীসকলক আঁতৰাই দিয়ক এই দাবী সাংসদ আব্দুল খালেকৰ সোণোৱাল মন্ত্ৰীসভাৰ দক্ষ মন্ত্ৰী কোন যদি হিমন্ত বিশ্ব দক্ষ বাকীসকলৰ কাম কি হিমন্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ দেৱব্ৰত খালেকৰ সময়ে সময়ে নিজৰ প্ৰশংসা নিজে কৰে মন্ত্ৰী হিমন্ত বিশ্বই তেওঁ নাথাকিলে চৰকাৰী বিভাগ নচলে বুলিও অলপতে মন্তব্য কৰিছিল হিমন্তই ইটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰান্সফাৰ পোষ্টিং আৰম্ভ হয় সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়াত থমকি যায় মন্ত্ৰীজনৰ এই মন্তব্যত জাঙুৰ খাই উঠিছে বিৰোধী নেতা দেৱব্ৰত শইকীয়া আৰু সাংসদ আব্দুল খালেক দেৱব্ৰত শইকীয়াৰ অভিযোগ নিজৰ বিভাগকেইটাৰ বাদে আন বিভাগলৈ পুঁজি মুকলি কৰি নিদিয়ে মন্ত্ৰী হিমন্ত বিশ্বই তেখেত বিত্তমন্ত্ৰীও হয় পৰিকল্পনা মন্ত্ৰীও হয় সেই গতিকে বিভিন্ন বিভাগৰ আপুনি যদি বিধানসভাৰ প্ৰশ্নবিলাকৰ উত্তৰ চাই তাত লিখা থাকে পুঁজি পোৱা নগ'ল পুঁজি আবণ্টন নহ'ল আজি যোৱা সময়ছোৱাত মই এটা তথ্য দাঙি ধৰিছিলোঁ অকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিকেইটা বিভাগত মন্ত্ৰিত্ব কৰি আছে সেইকেইটা বিভাগেহে আবণ্টিত বাজেটৰ পুঁজি ব্যয় কৰিব পাৰিছে ইয়াৰ বহু কাৰণৰ ভিতৰত অন্যতম কাৰণ হ'ল যে বিভিন্ন বিভাগৰ যিবিলাক বিত্তীয় অনুমোদনৰ প্ৰস্তাৱ এই প্ৰস্তাৱসমূহ বিত্ত বিভাগে সময়মতে ৰিলিজ কৰি নিদিয়ে বুলি এটা অভিযোগ আছে হিমন্ত বিশ্বৰ এই আচৰণৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে বিৰোধী নেতাজনে এইটো এটা মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে প্ৰত্যাহ্বান প্ৰথম কথা মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন বিভাগৰ ক্ষেত্ৰত যিটো কালেক্টিভ ৰেছপন্সিবিলিটি বুলি কোৱা হয় ইয়াক নিশ্চয় মানে কৰাব পৰা নাই ওৱান মেন শ্ব' বুলি যদি তেনেকৈ ক'ব পাৰে তেতিয়াহ'লে বহুখিনি কথা ইয়াৰ লগত জড়িত হৈ আছে ইফালে মন্ত্ৰী হিমন্ত বিশ্বক তীব্ৰ কটাক্ষ সাংসদ আব্দুল খালেকৰ প্ৰশ্ন হিমন্ত বিশ্ব যদি দক্ষ বাকীসকল মন্ত্ৰীৰ কাম কি সাংসদ খালেকৰ মুখ্যমন্ত্ৰীলৈ আহ্বান বিত্তমন্ত্ৰীক ৰাখক বাকীবোৰক বিদায় দিয়ক ৰাহি হ'ব ৰাজকোষৰ ধন যদি কথাটো তেনেকুৱাই হয় তো অসমৰ ৰাজকোষৰ ব্যয় কমাই দিব লাগে মুখ্যমন্ত্ৰী আৰু তেখেত থাকিলে হৈ যায় যদি বাকী মন্ত্ৰীসকলৰ কামেই নাই
মই মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰিম যে বাকী মন্ত্ৰীসকলক অব্যাহতি দিব লাগে, 2জন মন্ত্ৰীয়ে চলাই থাকিলে হ'ল। অধ্যক্ষ মন্ত্ৰীয়ে গঠিত বিজেপি চৰকাৰ 2021 নিৰ্বাচনত গালিচ্যুত হ'ব। কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী দুই কংগ্ৰেছ নেতাৰ। কেমেৰাত প্ৰভাসৰ সহযোগত বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱত কোভিড ৰোগীৰ মৃতদেহ সৎকাৰক লৈ মধুপুৰ শ্মশানত নিশা তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। মধুপুৰ ৰাইজৰ বাধা প্ৰদানৰ পিছতে প্ৰশাসনে পুনৰ মৰ্গলৈ উভতাই দিছিল কোভিড ৰোগীগৰাকীৰ মৃতদেহ। অৱশ্যে আমোলাপট্টিৰ ৰাইজৰ তৎপৰতাত কোভিড ৰোগীগৰাকীৰ মৃতদেহ সৎকাৰ কৰিলে জিলা প্ৰশাসনে। মৃত কোভিড আক্ৰান্তৰ সৎকাৰক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। জীৱিত অৱস্থাত চিকিৎসাৰ পৰা বঞ্চিত হোৱা কোভিড আক্ৰান্তই মৰাৰ পাছতো নাপালে সন্মান। চিকিৎসক নাৰ্ছৰ গাফিলতিৰ পাছত ৰাইজৰ আকুৰ গুজালি। এখন প্ৰশাসন চলা এখন ৰাজ্য, এখন আইন কানুন চলা ৰাজ্য, ইয়াত ইমান আকুৰ গুজলি নহ'ব নহয়। আইন হাতত তুলি সৎকাৰত বাধা ৰাইজৰ। জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকক জনাইছোঁ, আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকে এইটো এটা বেআইনী কাম কৰিছে। হোজাইৰ যোগীজানৰ পৰা চিকিৎসাৰ বাবে আহি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যু হৈছিল সুবল বিশ্বাসৰ। চিকিৎসক আৰু নাৰ্ছৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ উঠা দুৰ্ভগীয়া লোকজনে মৃত্যুৰ পাছতো নাপালে সন্মান। যদি সেনেকুৱা হ'লে গুৱাহাটী শ্মশানৰ ওচৰত মানুহ দেখোন কোভিড আক্ৰান্ত হৈ মৰি গ'লে। পৰিয়ালৰ অনুৰোধত নগাঁৱৰ মধুপুৰ শ্মশানত সুবল বিশ্বাসৰ সৎকাৰৰ অনুমতি দিছিল উপায়ুক্তই। আনকি অতিৰিক্ত উপায়ুক্তৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াই সৎকাৰৰ বাবে লৈ আহিছিল মৃতদেহ। কিন্তু সৎকাৰৰ যুঁজা চলাওঁতেই হোৱা দোৱা লাগিল মধুপুৰ শ্মশানত। দলে বলে ওলাই আহিল স্থানীয় পুৰুষ মহিলা। কোৰহাল কৰি সৎকাৰত বাধা দিলে সকলোৱে। সকলোৰে এটাই কথা, কোনো কাৰণতে সৎকাৰ কৰিব দিয়া নহ'ব মধুপুৰ শ্মশানত। এইটো ভাল কাম কৰিছে নেকি? আৰু ইয়াত ইমান ডেলিভাৰী মানুহ আছে, কেঁচুৱা বাচ্চা আছে। নগাঁৱৰ সলনি মৃতকৰ গৃহ জিলা হোজাইতে সৎকাৰ কৰাৰ দাবী ৰাইজৰ। তেওঁলোকৰ জেগাত লৈ গ'লে হ'ল, তেতিয়াতো আমাৰ একো আপত্তি নাই। হোজাইত জ্বলাব লাগিব, আমি ইয়াত জ্বলাব নিদিওঁ। ঘণ্টাৰ পাছত ঘণ্টা বুজোৱাৰ পাছতো ৰাইজ ক্ষান্ত নোহোৱাত আন এখন শ্মশানলৈ মৃতদেহ স্থানান্তৰৰ সিদ্ধান্ত জিলা প্ৰশাসনৰ। ব্যক্তিজনক ইয়াত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো আকুৰ গুজ মনোভাৱ, সেইটোত মই দুখ পাইছোঁ। আলোচনা কৰি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি আমি ইয়াৰ পৰা লৈ যোৱাৰ কথা ভাবিছোঁ। আকুৰ গুজালিত অসন্তুষ্ট অতিৰিক্ত উপায়ুক্তৰ ৰাইজক ধমক। অন্যায় দাবী মানি লৈ 2 মিনিটৰ ভিতৰতে প্ৰতিবাদ থলী ত্যাগ কৰাৰ নিৰ্দেশ আইন হাতত তুলি লোৱা ৰাইজক। আমি পৰিস্থিতিটো চম্ভালিছোঁ আৰু গতিকে তেওঁলোকক মই হুকুম দিছোঁ যে 2 মিনিটৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা আঁতৰি যাওক। মৃত কোভিড ৰোগীগৰাকীক টাকুৰি ঘূৰা দি ঘূৰাই শেষ নিশা জিলা প্ৰশাসনে সৎকাৰ কৰিলে নগাঁৱৰ আমোলাপট্টি শ্মশানত। জীৱিত অৱস্থাত সুচিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ উঠা সুবল বিশ্বাসৰ সৎকাৰত হোৱা খেলিমেলিয়ে নগাঁৱৰ লগতে হোজাইত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নগাঁৱৰ পৰা নীলোৎপল বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। দিনটোৰ শিৰোনামৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়া লৈছো এটা সৰু বিৰতি। কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাই লাভান্বিত কৰিব বিজেপিক। কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। কংগ্ৰেছ আৰু এআইডিএফৰ যি মিত্ৰতা হ'ব, সেই মিত্ৰতাই আমাক ক্ষতি নকৰে, আমি লাভান্বিতহে হ'ম সেইটোৰ ক্ষেত্ৰত। আৰু কংগ্ৰেছৰ যিটো মানে দুমুখীয়া চৰিত্ৰ, সেইটো ওলাই পৰিল যে অসমৰ ৰাইজৰ স্বাৰ্থত কোন আছে আৰু অসমৰ ৰাজ্যত কোন নাই, সেইটো কংগ্ৰেছে নিজে এক্সপ'জ কৰি দিছে। গতিকে তেওঁলোকৰ যিটো UDF আৰু কংগ্ৰেছৰ যিটো মিত্ৰজোঁট বা জোঁটবন্ধন যিটো হ'ব, সেইটোৰ কাৰণে আমি শংকিত হোৱা নাই। কাৰণ অসমৰ ৰাইজে কেতিয়াও সেই জোঁটবন্ধনটোক সমৰ্থন নকৰে, কাৰণ সেইটো সম্পূৰ্ণ অসমৰ ৰাইজৰ বিৰোধী এটা স্থিতি। আৰু
এই যিখন কংগ্ৰেছ চৰকাৰ যোৱা 15 বছৰ আছিল তো আপোনালোকে প্ৰেছ সাক্ষী তৰুণ গগৈ ডাঙৰীয়াই কৈছিল যে হুইজ ভোটৰ দিন সেই এটা কথা কৈ 3বাৰ তেওঁ চৰকাৰ গঠন কৰিছে এটা শব্দ গতিকে আজি হুইজ ভোটৰ দিন যদি বিকাম হিজ ফ্ৰেণ্ড তেওঁ অসমৰ ৰাইজে সেইটো সিদ্ধান্ত ল'ব চিৰদিনৰ বাবে বন্ধ হোৱাৰ দিশে আগবাঢ়িছে ৰাজ্যৰ বহু কেইটা চিনেমা হল সংস্থাপন হেৰুৱাৰ আশংকাত হাহাকাৰ লাগিছে এতিয়া কৰ্মচাৰীসকলৰ বন্ধৰ হোৱাৰ দিশে ৰাজ্যৰ বহুকেইটা ছবিগৃহ অন্ধকাৰ নামিছে ছবিগৃহলৈ হাহাকাৰ কৰ্মচাৰীৰো যোৱা মাৰ্চ মাহৰ 15 তাৰিখৰ পৰাই সমগ্ৰ দেশৰ লগতে অসমতো বন্ধ হৈ আছে চলচ্চিত্ৰগৃহসমূহ সমগ্ৰ বিশ্বতে দেখা দিয়া কৰোনা মহামাৰী আৰু লকডাউনৰ বাবে বিগত 6টা মাহে বন্ধ হৈ পৰিছে চলচ্চিত্ৰগৃহসমূহ অহা 1 ছেপ্টেম্বৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা আনলক 4ত বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হ'ল যদিও খোলাৰ অনুমতি দিয়া নহল চলচ্চিত্ৰগৃহসমূহৰ যাৰ বাবে এতিয়া অন্ধকাৰ নামি আহিছে ৰাজ্যৰ 85ৰ পৰা 90টা চলচ্চিত্ৰগৃহলৈ য'ত নিয়োজিত হৈ থকা 4,000ৰো অধিক কৰ্মচাৰী জীৱনলৈ নামি আহিছে অন্ধকাৰ কিতা খুলিব nobody knows actually আমি বহুত বিপদত আছো একচুৱেলি চৰকাৰক আমি 3টামান ৰিকুৱেষ্ট কৰিব পাৰোঁ মানে এটাটো হৈছে এমপ্লয়িজ বিলাকৰ কাৰণে কিবা এটা ভাবক তেওঁলোকে ফাৰ্ষ্ট কিবা এটা লামচাম যদি সবকে অকণমানকৈ দি দিব পাৰে দেট ইজ নম্বৰ 1 চলচ্চিত্ৰগৃহসমূহ বিগত 6টা মাহে বন্ধ হৈ থাকিলেও বিদ্যুতৰ বাবদ প্ৰতি মাহে গৰাকীয়ে ভৰিব লগা হৈ আহিছে এক বৃহৎ পৰিমাণৰ ধন একেদৰে প্ৰতিটো চলচ্চিত্ৰগৃহৰ কৰ্মচাৰীসমূহকো প্ৰতি মাহে কম বেছি পৰিমাণে দি আহিব লগা হৈছে দৰমহা যাৰ বাবে ইতিমধ্যে বহুকেইটা চলচ্চিত্ৰগৃহৰ গৰাকীয়ে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে চলচ্চিত্ৰগৃহ যদিও আমাৰ হল বন্ধ আছে আমি মস্ত ইলেক্ট্ৰিচিটি বিল এখন পাই আছো কাৰণ আমাৰ এটা ফিক্সড চাৰ্জেছ বুলি থাকে সেই ফিক্সড চাৰ্জেছটো আপুনি হল চলক বা নচলক সেইটো পইচা ইলেক্ট্ৰিচিটি বৰ্ডক দিবই লাগিব চ' সেইটো এটা খুব ডাঙৰ আমাৰ আৰু নট অনলি ডেট আমি যে ফিক্স যোনটো লোড লৈছো সেইটো যে আমি ইউজ কৰা নাই তাৰ কাৰণে আকৌ পেনাল্টিও এটা দিয়ে তাৰ উপৰিও 7-8টা হল আৰু মোক কৈছে আমাৰ কৰিব নোৱাৰিম খুলিবও নোৱাৰিম বন্ধও হৈ যাব আৰু ইনফেক্ট ইলেক্ট্ৰিচিটি 7-8টা হলত কাটিয়ে দিছে কাৰণ মালিকে কৈছে মই কেনেকৈ পাৰিম সেয়েহে চলচ্চিত্ৰগৃহৰ গৰাকীসমূহৰ ৰাজ্য চৰকাৰলৈ অনুৰোধ হলসমূহ বন্ধ হৈ থকাৰ পিছতো ভৰিবলগীয়া বৃহৎ পৰিমাণৰ বিদ্যুতৰ মাচুল ৰেহাই দিয়ক লগতে চলচ্চিত্ৰগৃহসমূহত কৰ্মৰত কৰ্মচাৰীসকলক কিছু পৰিমাণে সহায় আগবঢ়াওক একেদৰে হলসমূহ খোলাৰ পিছতো টিকটৰ পৰা চৰকাৰক দিবলগীয়া 18% GST ৰেহাই দিবলৈও অনুৰোধ জনাই চৰকাৰলৈ আহ্বান এওঁলোকৰ পিছে চলচ্চিত্ৰগৃহৰ গৰাকীসমূহৰ অনুৰোধক চৰকাৰ কিমান দূৰ গুৰুত্ব দিয়ে সেয়া হ'ব লক্ষণীয় অন্যথা আৰ্থিক সংকটৰ বাবে ছবিগৃহত ওলমিব তলা গুৱাহাটীৰ পৰা ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাক্সাত কালৰূপ ধাৰণ কৰিছে বাল্টি নৈৰ গৰাখহনীয়াই নৈৰ বুকুত নিশেষ হোৱাৰ পথত বাল্টিপাৰ গাঁও কিন্তু ইমানৰ পিছতো নিৰ্বিকাৰ হৈ আছে চৰকাৰ তথা প্ৰশাসন চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই অৱশেষত নেদেখা জনৰ ওচৰত একেলগে প্ৰাৰ্থনা কৰিলে হিন্দু মুছলমান সকলো সম্প্ৰদায়ৰ লোকে বাক্সাৰ চাহপুৰত গৰাখহনীয়াৰ কালৰূপ নিশ্চিহ্ন হোৱাৰ পথত বাল্টিপাৰ গাঁও বিপদে একেলগ কৰিছে হিন্দু মুছলমানক ধৰ্মৰ ভেদাভেদ পাহৰি খহনীয়া ৰোধৰ বাবে প্ৰাৰ্থনা এফালে জাত জাত নাগাৰা নাম আনফালে আল্লাহৰ ওচৰত দোৱা মাগি খহনীয়া ৰোধৰ বাবে দুৰ্গতজনৰ প্ৰাৰ্থনা নদীখন অন্য চাইডেৰে আমালোকৰ অনিষ্ট নোহোৱাকৈ মৌলা আল্লাহ আমালোকৰ কোনো ক্ষতি নোহোৱাকৈ তুমি অন্য চাইডেৰে লৈ যাব পাৰে মৌলা বানৰ পাছত গৰাখহনীয়াত হাহাকাৰ লাগিছে তামুলপুৰ মহকুমাৰ বাল্টিপাৰৰ ৰাইজৰ
ভূটান পাহাৰৰ পৰা বৈ অহা বাল্টি নৈত জাহ গৈছে বিঘাই বিঘাই খেতিৰ মাটি। ইতিমধ্যে খহনীয়াই নিশ্চিহ্ন কৰিছে ভৰাবাৰীৰ কেইবাখন ঘৰ। দুখনৰ মাজতে এটা বাল্টি নদী আছে, সেই বাল্টি নদীটোৱে আমাক বহুতো অসুবিধা কৰি দিছে আৰু সেই নদীটো বহু গৰাখহনীয়া কৰিছে। যোৱাবাৰ আমি এই সময়তে সকলো একগোট হৈ আমি এই মানে আল্লাহৰ ওচৰত দোৱা আৰু ভগৱানৰ ওচৰত নাম কীৰ্তন কৰা হৈছিলে, কিন্তু চৰকাৰে আমাক নেদেখিলে। জলসম্পদ বিভাগক কাকুতি মিনতি কৰিও সুফল পোৱা নাই গাঁওবাসীয়ে। দুৰ্গত ৰাইজৰ খবৰ ল'বলৈ অহা নাই কোনো জনপ্ৰতিনিধি। এনে অৱস্থাত নেদেখাজনৰ শৰণ ল'বলৈ বাধ্য হৈছে গাঁওবাসী। ধৰ্মৰ ভেদাভেদ পাহৰি হিন্দু মুছলমান উভয়ে একেলগে বহিছে প্ৰাৰ্থনা। মাওলা আয় আল্লাহ তুমি আমালোকৰ পিনে চাই মাওলা। নদীৰ গৰাখহনীয়াৰ কাৰণত আজি আমি ইয়াত হিন্দু মুছলমান মহিলা প্লাছ আমি জেণ্টছ সকলোখিনি ইয়াত সমবেত হৈছোঁ। নামনি অসমত অব্যাহত থকা বানত প্ৰাণ গ'ল আৰু এজনৰ। দেওবাৰে ৰঙিয়াৰ মুৰাৰাত বৰলীয়া নৈৰ সোঁতত উটি গ'ল এজন দুৰ্ভগীয়া। ৰঙিয়াৰ ভট্টপাৰাত ঘৰ লোকজনৰ নাম নৃপেন দাস। স্থানীয় লোকৰ লগতে নৃপেন দাসক উদ্ধাৰৰ চেষ্টা কৰিও সফল হোৱা নাই SDRF বাহিনী। উদ্ধাৰৰ চেষ্টা চলি থকাৰ মাজতে বৰলীয়া নৈৰ পাৰত সৃষ্টি হৈছে অবৰ্ণনীয় পৰিস্থিতি। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশ সীমান্তৰ জিলাত NRCৰ 20% পুনৰীক্ষণ বিচাৰিছিল বিজেপি চৰকাৰে। শপতনামা দাখিল কৰাৰ পিছতো ৰাজ্যিক সমন্বয়কে নকৰিলে পুনৰীক্ষণ। এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। NRCক লৈ সন্দিহান অসমীয়া। কি হ'ব জাতিৰ দলিলৰ? এদিন দুদিনকৈ এবছৰ হ'ল জাতিৰ দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ। সময়ৰ ৰেখেৰে সোমবাৰে NRC প্ৰকাশ হোৱাৰ এবছৰ হ'ব, কিন্তু জাতিৰ দলিল প্ৰকাশ পোৱাৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত প্ৰতিজন অসমীয়াৰ মনলৈ বাৰে বাৰে আহিছে এটা প্ৰশ্ন: সন্দেহযুক্ত ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি NRCত? দুটা উদাহৰণেই যথেষ্ট। NRCৰ খচৰা প্ৰকাশ পোৱাৰ পিছতেই NRCৰ অন্যতম গুচৰীয়া অভিজিৎ শৰ্মা আৰু ৰাজ্য চৰকাৰে বাংলাদেশ সীমান্তৰ জিলাসমূহত 20% আৰু আন জিলাসমূহত 10% পুনৰীক্ষণ বিচাৰিছিল। প্ৰসংগ NRC এই পৰ্যন্ত NRCক লৈ 31 আগষ্ট যদিও পাবৰ হ'ল, কিন্তু এতিয়ালৈকে RGIয়ে জাৰি কৰা নাই জাননী। RGIয়ে যিহেতু জাননী জাৰি কৰা নাই, তাৰ বাবে লিগেল ষ্টেটাছ লাভ কৰা নাই NRCয়ে। আৰু এই প্ৰসংগত আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু তাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। আমি এই NRCখন প্ৰস্তুত হোৱাৰ পিছত আমি অসম চৰকাৰে এফিডেভিট দিছিলোঁ মাননীয় সুপ্ৰিম কোৰ্টত যে আমি বাংলাদেশৰ নেইবাৰিং ডিষ্ট্ৰিক্টসমূহত 20% আৰু অন্য ডিষ্ট্ৰিক্টসমূহত 10% আমি ভেৰিফিকেশ্যন বিচাৰিছিলোঁ। গতিকে সেই ভেৰিফিকেশ্যন বিচাৰটো আজিও আমি অটল আছোঁ। কিন্তু আগৰ যিজন চিফ কোঅৰ্ডিনেটৰ আছিল, মই তেওঁৰ বিৰুদ্ধে ক'ব যোৱা নাই, কিন্তু তেওঁ এই 10% ভেৰিফিকেশ্যনটো তেওঁ এটা মানে যিখিনি তেওঁ কৰিব লাগিছিল চিনচিয়াৰলি তেওঁ সেইখিনি হয়তো নকৰিলে। উচ্চতম ন্যায়ালয়েও কৈছিল পুনৰীক্ষণৰ প্ৰয়োজনীয়তা আছে, কিন্তু সেই কাম NRCৰ পূৰ্বৰ সমন্বয়কে কিমান দক্ষতাৰে কৰিলে তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। কাৰণ NRCৰ পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ক জনাইছিল যে 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে। এই 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনত 1,02,465 গৰাকী বিদেশীৰ নাম কৰ্তন হৈছিল। যদি 27% ইনচিডেণ্টেল ভেৰিফিকেশ্যনতেই 1 লাখ মানুহৰ নাম কৰ্তন হৈছে, তেন্তে প্ৰতীক হাজেলাৰ তথ্য অনুসৰি সম্পূৰ্ণ পুনৰীক্ষণ হ'লে নাম কৰ্তন হ'লেতেন কেইবা লক্ষ মানুহৰ। NRCত যে ব্যাপক খেলিমেলি হৈছে তাৰ আন এক ভয়ংকৰ তথ্য আহি পৰিছে আমাৰ হাতত। NRCত অনৈতিকভাৱে
অখিলঞ্জীয়াক দিয়া হৈছিল OIৰ স্বীকৃতি। এই ভয়াবহ ঘটনাটো ঘটিছে কামৰূপ জিলাৰ চমৰীয়াত। চমৰীয়াৰ এগৰাকী বিষয়াই NRC কৰ্তৃপক্ষক প্ৰতিবেদন দিছিল যে চমৰীয়াৰ ৬০,০০০ মানুহক দিয়া হৈছিল OI টেগ। এই প্ৰতিবেদনৰ পিছত ৩০,০০০ মানুহক সামৰি NRC কৰ্তৃপক্ষই আৰম্ভ কৰিছিল বিশেষ পৰীক্ষা। পৰীক্ষাত ৩০,০০০ OI যে নহয় ধৰা পৰিছিল। এই দুটা উদাহৰণেই প্ৰমাণ কৰে NRC কেনেদৰে প্ৰস্তুত হৈছিল। কিন্তু প্ৰশ্ন হ'ল NRC প্ৰকাশ পোৱাৰ পিছত যোৱা এটা বছৰে খিলঞ্জীয়া সুৰক্ষাৰ প্ৰতিশ্ৰুতি দি অহা চৰকাৰখনে কি কৰিলে? NRC শুদ্ধ ৰূপত প্ৰস্তুত কৰি উলিয়াবৰ বাবে কি কৰিলে চৰকাৰখনে? নে নিৰ্বাচনৰ এটা এজেণ্ডা কৰিবৰ বাবেই ৰাখি থোৱা হৈছে NRCক? যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। চৰকাৰী ষড়যন্ত্ৰ NRC। পাব্লিকেশ্যন হোৱাৰ পিছত অসম চৰকাৰে এতিয়াও কেন্দ্ৰ চৰকাৰক কোৱা নাই যে আমাৰ ত্ৰিপাক্ষিক চুক্তি অনুসৰি যি NRC আমি পালোঁ সেই NRCখন নটিফাই কৰিব লাগে। তাত যিসকলৰ নাম বাদ পৰিলে সেইসকলক নাম সোমোৱাৰ সুবিধা দিব লাগে। যিসকলৰ ইলিগেলি নাম সোমাইছে বহুতে কোৱাৰ দৰে তেওঁলোকৰ বাবে অবজেকশ্যনৰ ব্যৱস্থা কৰিব লাগে। এই চৰকাৰখনে 2014 চনৰ ডিচেম্বৰ মাহলৈকে বিদেশীসকলক অনাৰ বাবে যিটো ব্যৱস্থা কৰিছে তাৰ সম্পূৰ্ণ এটা বিপৰীত স্থিতি হ'ব যদি NRCখন প্ৰকাশ হয়। সেই গতিকে একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত অসমৰ ৰাইজক তেওঁলোকে বলিৰ পথা সজালে। সোমবাৰে NRCৰ খেলিমেলিক লৈ পুনৰ সৰব হ'ব APWৰ অধ্যক্ষ অভিজিৎ শৰ্মা। সম্বোধন কৰিব সংবাদমেল। বিজু কুমাৰ ডেকাৰ সহযোগত কেমেৰাত অঞ্জন অবিনাশৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট।